পঞ্চম শ্ৰেণীৰ অংকুৰণৰ প্ৰথমটো পাঠ অসম আমাৰ ৰূপহীৰ আমি প্ৰথমটো ভিডিঅ'ত দ্বিতীয় ছয়লৈকে প্ৰশ্নোত্তৰ কৰিলোঁ। এতিয়া প্ৰশ্নোত্তৰ কৰিবলৈ আছিল ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা, দলত আলোচনা কৰি বহলাই লিখা, ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি, লহিত্য মানে কি, ইয়াৰ বহল পৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে। তাৰপিছত গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা। প্ৰথম প্ৰশ্নটো উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ সেউজ আৰু চিৰবিনন্দীয়া অৰ্থাৎ অতি ধুনীয়া আৰু আনন্দময় বুলি কৈছে। শৰৎকালৰ ৰাতিয়ে অসমী আইৰ চুলিতাৰি তৰাৰে সজায়, আঘোণত পকা ধানেৰে উপচি পৰা সোণোৱালী ধাননি পথাৰৰ ধান, মাঘত চপোৱা ইত্যাদি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰি এনে মধুৰ ৰূপৰ সমাৱেশ আন ক'তো নাপাওঁ বুলি তেওঁ কৈছে। ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি। কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে হ'লে বা বৰষুণ দিয়াৰ পিছতে ৰ'দ দিলে আকাশত সূৰ্যৰশ্মি পানী কণিকাৰ মাজেদি পাৰ হৈ আহোঁতে 7টা ৰঙৰ সমষ্টি অৰ্ধবৃত্তাকাৰ বা ধনুৰ ভাঁজৰ দৰে আকাশত দেখিবলৈ পোৱা যায়। ইয়াকে ৰামধেনু বোলা হয়। কবিয়ে কল্পনা কৰিছে ৰামধেনুৱে যিদৰে আকাশত বহু ঠাই জুৰি থাকি যেন পাহাৰ ভৈয়ামৰ ওপৰত এখন সেতু গঢ় দিয়ে, সেইদৰে পাহাৰ ভৈয়ামৰ বিভিন্ন ভাষাভাষী লোকৰ মাজত অসমীয়া ভাষাই ভাৱৰ আদান প্ৰদানত সহায় কৰি এখন মিলন সেতু গঢ়ি তুলিছে। ইয়াকে গীতিকাৰে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা বুলি কৈছে। প্ৰশ্ন, লহিত্য মানে কি, ইয়াৰ বহল পাৰক গীতিকাৰে কিয় প্ৰণিপাত জনাইছে। লহিত্য মানে লুইত বা ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নানা ভাষিক নানান জনজাতীয় মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে পাহাৰ ভৈয়ামৰ সকলো লোক মিলিজুলি থকাৰ বাবেই গীতিকাৰে ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণিপাত জনাইছে। ইয়াৰ পিছত আছিলে গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা। অসম আমাৰ ৰূপহী গীতটি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি দেশপ্ৰেমমূলক গীত। গীতটিত তেওঁ অসমৰ ৰূপ গুণ গৰিমাৰ বৰ্ণনা দিছে। ডক্টৰ ভূপেন হাজৰিকাই অসমক ভাৰতৰ পূব দিশৰ সূৰ্য উঠা দেশ বুলি কৈছে। তেওঁ অসমখনক ৰূপহী আৰু ইয়াৰ গুণৰ শেষ নাই বুলি কৈছে। তেওঁ গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি আন ক'তো নাপাওঁ বুলি কৈছে। তেওঁ অসমৰ সেউজ পৰিৱেশ চিৰবিনন্দীয়া অৰ্থাৎ অতি ধুনীয়া আৰু আনন্দময় বুলি কৈছে। বহাগ মাহত শিপিনীয়ে তাঁতত নিজ হাতে গামোচা বয়, তেওঁ সেইবাবে বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে বুলি উপমা দিছে। সেইদৰে মাঘ মাহত ধান চপোৱা বা লখিমী অনা কাৰ্যক মাঘত সোণৰ হাতেৰে লখিমী আদৰে বুলি উল্লেখ কৰিছে। শৰৎকালৰ ফৰকাল ৰাতি তৰাবোৰে অসমী আই কেশ অৰ্থাৎ চুলি সজায় বুলি গীতিকাৰে কল্পনা কৰিছে। ৰামধেনুৱে পাহাৰ ভৈয়ামৰ ওপৰত মিলন সেতু গঢ়াৰ কল্পনা কৰি সেইদৰে অসমীয়া ভাষাই পাহাৰ ভৈয়ামৰ মানুহৰ মাজত ভাৱৰ আদান প্ৰদানত সুবিধা কৰিছে অৰ্থাৎ মিলন সেতু গঢ়িছে বুলি গীতিকাৰে বৰ্ণনা কৰিছে। তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ বহল পাৰক প্ৰণাম জনাইছে। তেওঁ মহামিলনৰ তীৰ্থভূমি এইখন অসমতে জন্মগ্ৰহণ কৰিছে আৰু ইয়াতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এইখিনিলৈকে প্ৰস্তুতৰ। ইয়াৰ পিছত আমি পাঠভিত্তিক ক্ৰিয়াখিনি কৰি যাম। এতিয়া আমি আৰম্ভ কৰিছোঁ গীতটিৰ পাঠভিত্তিক ক্ৰিয়াসমূহ। ক, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে। ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে। গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে, ৰ আখৰটো 49 বাৰ ব্যৱহাৰ হৈছে। ইয়াৰ পিছত আছে গীতটিত আ কাৰ চিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে, কোনটো কাৰ এবাৰ ব্যৱহাৰ হোৱা নাই। গীতটিত ৰি কাৰ এবাৰ ব্যৱহাৰ হোৱা নাই।
ইয়াৰ পিছত আছে গীতটিত থকা ৰ আৰু ৰেৰে শেষ হোৱা শব্দবোৰ লিখা। ৰে শেষ হোৱা শব্দবোৰ হৈছে আমাৰ, দেশৰ, তোমাৰ, দিশৰ, সোণৰ, চিৰ, ভাষাৰ, মধুৰ আৰু পাহাৰ। গীতটিত ৰ টেকাৰে ৰেৰে শেষ হোৱা শব্দবোৰ হৈছে ঘূৰে, দৰে, আমাৰে, হাতেৰে, আইৰে, আদৰে, তৰাৰে, ভাৰতৰে, লোহিতৰে, মৰমবোৰে। ইয়াৰ পিছত আছে গীতটিত স্বৰচিহ্ন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ হৈছে গ যোগ হুঁচৌ বা গধ হুঁচৌকাৰে গু আৰু হয়ু বা হ যোগ হুঁচৌ হদ হুঁচৌকাৰে হু। ইয়াৰ পিছত আছে গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা। গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ হৈছে জন্ম আৰু প্ৰণিপাত। জন্ম অন্তিয়া নয় মইন ম অন্তিয়া ন যোগ ম সন্মান আজন্ম। প্ৰণিপাত পয়ৰে প্ৰ প যোগ ৰ দুটা নতুন শব্দ হৈছে প্ৰণাম প্ৰথম। ইয়াৰ পিছত আছে উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ ৰূপ ৰূপহী, কপাহ কপাহী, চেনেহ চেনেহী, বাঁহ বাঁহী। খ উদাহৰণ ৰস ৰসাল, নোম নোমাল, জীপ জীপাল, তেজ তেজাল, কোব কোবাল। গ উদাহৰণ সোণ সোণালী, ৰং ৰঙালী, ৰূপ ৰূপালী, জোন জোনালী, ভোগ ভোগালী। ঘ উদাহৰণ বিনন্দ বিনন্দীয়া, চহৰ চহৰীয়া, দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। ইয়াৰ পিছত আছে সমাৰ্থক শব্দ। পদুম কমল, পংকজ, সৰোজ, পদ্ম, শতদল, অব্জ। ঘৰ গৃহ, আলয়, নিলয়, ভৱন। আকাশ গগন, অভ্ৰ, অনন্ত, সুনীল, নীলিমা, অন্তৰীক্ষ। বায়ু পৱন, বতাহ, সমীৰ, সমীৰণ, অনিল। পৃথিৱী ধৰা, ধৰিত্ৰী, জগত, বসুমতী, মৰ্ত্য, মহী। ইয়াৰ পিছত আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে তাৰ পৰা বিচাৰি উলিয়াই লিখা। যেনে আৰম্ভণি শেষ, বিচ্ছেদ মিলন, নিৰস ৰসাল, কুৰূপা ৰূপহী। ঠেক বহল, অনাদৰ আদৰ, দিৱস ৰাতি, পশ্চিম পূব। ইয়াৰ পিছত আছে তলৰ অংশ দুটা আঁচটানি মিলোৱা। যি চিত্ৰ আঁকে চিত্ৰকৰ, যি ৰসেৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰ্ণৰ সোণালী, যি গীত লিখে গীতিকাৰ। এইকেইটা আঁচটানি মিলাই এনেকৈ দেখুৱাই দিছোঁ, তোমালোকে চাই ল'বা। ইয়াৰ পিছত আছে তলৰ শব্দবোৰে বাক্য সাজা। অলেখ আকাশত অলেখ তৰা ওলায়। এই যোনটো শব্দৰ বাক্য ৰচনা কৰিব দিয়ে তাৰ তলত আণ্ডাৰ লাইন কৰিব লাগে। আদৰ ঘৰলৈ আলহী আহিলে আমি আদৰ কৰোঁ। পৰিৱেশ আমি পৰিৱেশ প্ৰদূষণ হোৱা কাম কৰিব নালাগে। সমাৱেশ জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানত বহুতো লোকৰ সমাৱেশ ঘটে। বিনন্দীয়া অসমৰ প্ৰাকৃতিক পৰিৱেশ বিনন্দীয়া। বিনন্দীয়া মানে অতিশয় শুৱনি বা আনন্দময়। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওপৰত থকা বেল আইকনটো টিপি দিবা। ধন্যবাদ।